বিদেশী পৰ্যটকৰ কি আদৰ এইখন অসমত কাজিৰঙাত ধুৱাচাঙত উঠিল নেকি অতিথি দেৱো ভৱ শ্লোগান বিদেশী পৰ্যটকৰ পৰা সংগৃহীত মাছুলেৰে টনকিয়াল হোৱাৰ পাছতো কিহৰ বাবে আলৈ আঠনিৰ সন্মুখীন হ'বলগীয়া হ'ল বিদেশী পৰ্যটক কাজিৰঙাৰ ভিতৰত অজানিতে প্ৰৱেশ কৰাৰ পাছত গড়ৰ আক্ৰমণৰ সন্মুখীন ৰাছিয়ান পৰ্যটক তাৰ পাছত আৰক্ষীক সমজাই দিয়েই দায়িত্ব সামৰিলে কাজিৰঙাৰ বন বিভাগে আৰক্ষীয়েও হাতীখুলি চাহবাগিচাৰ হাস্পতালত চিকিৎসা কৰাই দলনিত পুনা মেলাৰ দৰে মেলি দিলে ৰাছিয়ান পৰ্যটক এইগৰাকী নিকিতা কোৰিয়াভক্সিন নামৰ পৰ্যটকক হাতীখুলি চাহবাগিচাৰ হাস্পতালত ইতিমধ্যে স্পষ্ট হৈছে যে ব্যক্তিগৰাকীক গড়ে আক্ৰমণ কৰাটো সঁচা আৰু এই প্ৰেছক্ৰিপশ্যনখনেই তাৰ প্ৰমাণ য'ত স্পষ্টকৈ লিখা আছে গড়ে আক্ৰমণ কৰা প্ৰসংগটো কাজিৰঙাত কেনেকৈ গড়ৰ আক্ৰমণৰ সন্মুখীন হৈছিল নিকিতা ডিফলু নদীৰ পাৰত গড়ৰ পোৱালি এটাক নাতি দূৰৰ পৰা চাই থাকোঁতে অতৰ্কিতে মাইকী গড়ে আক্ৰমণ কৰেহি ৰাছিয়ান পৰ্যটকগৰাকীক গড়জনীয়ে মাটিত পেলাই ভৰিৰে গছকিছিল খৰগৰে খুচিছিল নিকিতাক পিঠি মূৰ নাক বুকুত প্ৰচণ্ড জোৰত আক্ৰমণ কৰিছিল নিকিতাক 1-2 মিনিট আক্ৰমণৰ পাছত আঁতৰি গৈছিল গড়জনী গড়ৰ আক্ৰমণত নিজৰ কাপোৰৰ লগতে নিজৰ প্ৰয়োজনীয় সামগ্ৰী থকা এটা বেগৰ উপৰিও জোতাজোৰ হেৰুৱাইছিল ৰাছিয়ান পৰ্যটকগৰাকীয়ে I'm tourist from Russia. I planning go to Brahmaputra River, Luk River, and go Kaziranga National Park, and I inside forest and walking in forest, and I see rhino, and I love animal, and I planning go to rhino to friendly to him, but it is mother. And mother before see me even and very fast run to me and attack me because for save baby and rhino attack me hand and after this step to me and press me give me to down body and sit down to me and press and rhino very brain when the attack and after this attack me maybe 1 minute and after this minute rhino very fast run out me and little baby yes I'm alone I have baggage special camping ammunition for wild live in forest and the beach. I'm not permission in Russia forest no need permission and I don't know about need permission. I not not go to tour operator, not buy safari. I'm alone only wild. And after attack run around out me and I blood from nose from head and I cannot kislorod and after time inside my organs blood and after rhino I long time out forest and save life of rhino because I go to 8 March 1 March. 8 March 8 March. 18 March in Assam. Okay. Vegetarian and love animal and in forest I see other animals from red book. I am not damage to him. I not only look to him and all animals fear me and when see me run at me for save life but are only rhino attack me. How much time did you spend in the forest? I'm 22 days inside forest. No, how many days in Kaziranga, inside the forest? 2 days. You stayed inside forest 2 days? Yes. I'm not stay. I'm after rhino. I
come back to town, to village, to road for safe life of Raina. And all today, all time, I walking, and I lose when I lose shoes. When Raina attack me, I lose shoes, and I drop baggage for run out Raina. And in these 2 days, rain, and I sleep in forest and liquid my dress. এই ঘটনাৰ পিছত কহৰা আৰক্ষীয়ে সামান্য চিকিৎসা কৰাই দলনিত পুনা মেলা দি মেলি দিয়াৰ পাছত বোকাখাটৰ এইগৰাকী যুৱকে টাউনৰ এখন চাহৰ দোকানত চাহ খাই থকা অৱস্থাত প্ৰত্যক্ষ কৰে নিকিতাক। মুখত আঘাতৰ চিন দেখা পাই পৰ্যটকগৰাকীৰ ওচৰলৈ গৈ ইংৰাজী ভাষাতে সোধা পোছা কৰাত নিকিতাক কৰিয়া ভক্সিনে তেওঁৰ সমগ্ৰ শৰীৰত প্ৰচণ্ড বিষ হোৱা বুলি কোৱাৰ লগতে উশাহ নিশাহ লোৱাটো কষ্টৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰে। তাৰ পাছতে যুৱকজনে কেইজনমান স্থানীয় যুৱকৰ সহযোগত পৰ্যটকগৰাকীক বোকাখাটৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। মই আপোনাৰ ৰাতিপুৱা 7:30 বা 8টা বাজিছিলে দে, সঠিক টাইমটো ক'ব নোৱাৰিম। তেওঁ এই আমাৰ ইয়াতে ওচৰতে যে অকৰা বুলিয়ে কয় নে, তেওঁ মানে আপোনাৰ টি ষ্টলত আছিলে, তেওঁক মই পালোঁ। তাৰপিছত মানে যি লেংগুৱেজত তেওঁ কথা পাতিছে কোনো ধৰিব পৰা নাই। তাৰপিছত মই গৈ সোমালোঁ তাতে, সুধিলোঁ কি হ'ল। তাৰপিছত সি কৈছে মানে গোটেই হোল বডি ইজ মে পেইনিং, চ' আই ৱান্ট টু গো হস্পিটেল। তাৰপিছত মই তাক ক'লোঁ হস্পিটেলটো এইটো ৰাস্তাতে আছে, সোমাই যাবলৈ। তাৰপিছত সি কৈছে প্লিজ ইউ ড্ৰপ মি দেয়াৰ। মই আনিলোঁ হস্পিটেলত, অনাৰ পিছত ডক্টৰৰ ওচৰত দেখালোঁ। দেখুৱাৰ পিছত মানে সি আগৰ প্ৰেছক্ৰিপশ্যনখন উলিয়াই দিছে, কিবা ৰাইনো এটেক নে কিবা এটা আছিলে তেনেকৈ। তাৰপিছত আনি ইয়াত মই মানে এডমিট কৰিলোঁ। এডমিট কৰাৰ পিছত ডক্টৰে চালে, ইনজেকশ্যন চিনজেকশ্যনো দিলে। তাৰপিছত মই মানে এৰি যাব নোৱাৰিলোঁ, মানে তেওঁৰ ওচৰত পাছপৰ্ট আছিলে যে, সেইটোৰ কাৰণে মই এৰি যাব পৰা নাই। মই 8টাৰ পৰা এতিয়ালৈকে বৰ্তমান এনেকৈয়ে আছোঁ। ঘৰৰ লগত কানেকশ্যন হৈছিল? ঘৰৰ লগত মই নিজৰ মোবাইল দি তেওঁ নাম্বাৰ দিলে মোক। তাৰপিছত মানে হোৱাটছএপত অডিঅ' কল কৰি তেওঁ কথা পাতিলে। ক'ৰ হয় তেখেত? তেওঁ ৰাছিয়াৰ বুলি কৈছে, মস্কোৰ। ইয়াতে ক'ত আহিছিলে? ইয়াতে কাজিৰঙা আহিছিলে বুলি কৈছে। কি হোৱা বুলি গম পাইছে? এতিয়া ৰাইনো এটেক বুলি কৈছে, যিখন আপোনাৰ আগৰ প্ৰেছক্ৰিপশ্যন আছে তাতো ৰাইনো এটেক বুলিয়ে লিখা আছে। পৰ্যটকগৰাকীয়ে মাজে সময়ে উশাহ নিশাহ লোৱাত সমস্যাৰ সন্মুখীন হৈ আছে যদিও মানৱতাৰ খাতিৰত উন্নত চিকিৎসাৰ বাবে যোৰহাট বা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা নাই বন বিভাগ কিংবা বোকাখাটৰ আৰক্ষীয়ে। তাৰ বিপৰীতে আকৌ পৰ্যটকগৰাকীয়ে অনাধিকাৰ প্ৰৱেশৰ দোহাই দি বন বিভাগে দায় সাৰিব বিচাৰি একাংশ সংবাদ মাধ্যমৰ জৰিয়তে গড়ে খেদোতে পিছলি পৰি তথা নদীৰে সাঁতুৰি পৰ্যটকজনে কাজিৰঙাত অনাধিকাৰ প্ৰৱেশ কৰিব বিচাৰিছিল বুলি এক প্ৰকাৰে জগৰীয়া কৰিবলৈ উঠি পৰি লাগিছে। কিন্তু ইয়াতো ৰৈ গৈছে কেইবাটাও প্ৰশ্ন। কাজিৰঙাত নিৰাপত্তা ব্যৱস্থাৰ সুৰুঙাৰ পৰিণতিতেই গড়ৰ এই ভয়ংকৰ আক্ৰমণ নেকি? বনৰক্ষীয়ে গিজগিজাই থকা কাজিৰঙাত কেনেকৈ অকলে অনাধিকাৰ প্ৰৱেশ কৰিব পাৰিলে পৰ্যটকে? এনে গতিত কাজিৰঙা পৰিদৰ্শনৰ বাবে যোৱা অন্য পৰ্যটকক কিদৰে সুৰক্ষা দিব কাজিৰঙাৰ বন বিভাগে? পৰ্যটকগৰাকীয়ে উল্লেখ কৰা মতে তেওঁ দুদিন কেনেকৈ কাজিৰঙা বনাঞ্চলৰ ভিতৰত ঘূৰি ফুৰিব পাৰিলে সেয়াও ৰহস্যৰ আৱৰ্তত। গড়ে আক্ৰমণ কৰা পৰ্যটকগৰাকীক যদি বন বিভাগৰ লোকে উদ্ধাৰ কৰিছিলেই, তেন্তে কিয় সম্পূৰ্ণ সুস্থ হৈ উঠাৰ লগতে তেওঁক ৰাছিয়াৰ দূতাবাসৰ সৈতে যোগাযোগ কৰি উভতাই পঠিওৱাৰ ব্যৱস্থা কৰিব নোৱাৰিলেহেঁতেননে? ইতিমধ্যে ৰাছিয়ান পৰ্যটকগৰাকীৰ মোবাইল ফোনটো কলকাতা ৰেলৱে ষ্টেচনত হেৰুওৱা বুলি জনাই পৰ্যটকগৰাকীয়ে নিজে। Mobiles, it's not right now. My mobile safe in railway station in Kolkata. I wait next train for go tourism next state, and I sleep and safe from my dress. Okay. I don't know. Oh, it's fallen. Fall down. Okay. Fall down. Lose. Yes. গড়ে এগৰাকী পৰ্যটকক ভয়ানকভাৱে আক্ৰমণৰ পাছতো তেওঁক উন্নত চিকিৎসা নকৰাই দলনিত পুনা মেলা দি মেলি দিয়াত বন বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বোকাখাটৰ অধিবক্তা কিশোৰ কুমাৰ চেত্ৰীৰ লগতে মানৱ অধিকাৰ কৰ্মী প্ৰণৱ দলে। এয়া যিটো বন বিভাগে আজি কাজিৰঙাখন কিয় বিখ্যাত, কিয়নো ইয়াত দেশী বিদেশী পৰ্যটক আহে আৰু এইজন বিশেষভাৱে এজন বিদেশৰ পৰ্যটক। তেখেত আহি ইয়াত কিবা
প্ৰকাৰেৰে ধৰক আঘাতপ্ৰাপ্ত হৈছে। আঘাতপ্ৰাপ্ত হোৱাৰ পাছত স্বয়ং বন বিভাগে নিজেই মানুহজনক উদ্ধাৰ কৰি হাতীখুলিৰ হস্পিটেল, তাৰপিছত বোকাঘাট হস্পিটেললৈও আহি এতিয়া উপস্থিত হৈছে তেখেতে। কিন্তু আজি 4-5 দিন ধৰি বন বিভাগে উদ্ধাৰ কৰি পুলিচ প্ৰশাসনক গতাই দিয়াৰ পাছত, আমাৰ চিভিল এডমিনিষ্ট্ৰেশ্যনক অৱগত কৰাৰ পাছত, স্বাস্থ্য বিভাগক অৱগত কৰাৰ পাছত, সকলোবোৰ অসমৰ যি অনুষ্ঠান আছে আমাৰ চৰকাৰৰ, এইসকল মানে মানুহ আজিও কিয় মানে তেখেতসকলে কোনো ধৰণৰ তৎপৰতা দেখুওৱা নাই, এই লৈ আমি খুব লজ্জিত হৈছোঁ। কিয়নো আমি কাজিৰঙাবাসী হিচাপে আমাৰ যি দায়িত্ব পালন কৰিব লাগে বোকাঘাটবাসী হিচাপে, আমি সেয়া পালন কৰিব চেষ্টা কৰিছোঁ। আৰু মানুহজনৰ লগত আমি কথাও পাতিছোঁ আৰু তেখেতে আমাক দেখুৱাইছেও নিজৰ ডকুমেণ্টছসমূহ, পাছপৰ্ট আৰু তেখেতৰ, এণ্ড হি ইজ স্পেচিয়েলি এবল্ড পাৰ্চন. He says that he is an epileptic person. The Russian government gives him an honorarium because he cannot function properly as a normal citizen. But then the government takes the responsibility of taking care of him. That's the Russian government. But on the other hand, we have a guest here from Russia, an international guest, and Kaziranga thrives or lives on money that comes from foreign exchequers. Today, the French government, the German government, European countries, American countries, they pay huge amount of loan and money to Kaziranga and the Assam government to take care of the forest and also the people who come here. এইবোৰ সকলো আমি ইংৰাজীটো ক'বলগীয়া হৈছে, কিয়নো এতিয়া আমি এই বাতৰিটো যিহেতু অসম চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ তৎপৰতা আমি দেখা পোৱা নাই, আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব লাগিব। কাৰণ এজন মানুহ যিজন বিশেষভাৱে সক্ষম এপিলেপ্টিক এজন পেচেণ্টক এনেধৰণে হস্পিটেলত পেলাই থোৱা, বোকাঘাট হস্পিটেলত কি আছে? আজি টিটানাছ বেজী এটা নাই, আজি পেটৰ বিষৰ দৰৱ এটা পাবলৈ নাই, ইয়াত স্পেচিয়েলিষ্ট ডক্টৰৰ অভাৱ, প্ৰতিটো কেছে ৰেফাৰ হয় আমাৰ যোৰহাটলৈ। তেনে স্বত্বত এগৰাকী ফৰেইন পেচেণ্ট, এগৰাকী ফৰেইনৰ তেখেতসকলৰ চিকিৎসা ব্যৱস্থা নিশ্চিতৰূপে আমি জানো কিমান উন্নত মানৰ। তো আমাৰ হাই এণ্ড স্পেচিয়েলিষ্ট আনি তেখেতৰ সুস্বাস্থ্যৰ কাৰণে, তেখেতৰ চিকিৎসাৰ কাৰণে কিয় তৎপৰতা দেখুওৱা নাই, আমি এইটো লৈ দুখিত হৈছোঁ আৰু দাবী জনাওঁ যে অতি শীঘ্ৰেই SDO চিভিল ডাঙৰীয়ানী, ইউ আৰ এন IAS অফিচাৰ and you are supposed to be responsible to people to not only Indian citizens but also people who come to your place. আপুনি কিয় এতিয়াও নিমাত হৈ আছে? ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বাৰে বাৰে কৈ থাকে যে অতিথি দেৱ ভৱ, আৰু তেখেতে বিভিন্ন সময়ত ইণ্টাৰনেশ্যনেল নেতা বুলি কয় নিজকে, আৰু সমান্তৰালভাৱে আমাৰ ৰাছিয়াৰ লগত ভাৰতৰ সম্পৰ্ক অতি ভাল। তেনে ক্ষেত্ৰত আমাৰ কাজিৰঙা অভয়াৰণ্যত, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কেইদিনমানৰ আগত নিকিতা কোৰিয়া বক্সি নামৰ এগৰাকী পৰ্যটকক যেনেধৰণে উদ্ধাৰ কৰি আজি এই হস্পিটেলত ৰখা হ'ল, আৰু ৰখাৰ পাছত যেনেধৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টে যেনেকৈ ধৰণে দায়িত্ব ল'ব লাগিছিলে, ভাৰত চৰকাৰে যেনেকৈ ধৰণে উদ্যোগ ল'ব লাগিছিলে, তেনেকৈ ধৰণে কোনো ধৰণৰ উদ্যোগ লোৱা দেখা নাই। এইটো এটা অতি পৰিতাপৰ বিষয়। তেখেতে যিয়ে কৰক লাগিলে সেইটো আমাৰ কথা নহয়, তেখেতৰ মিনিমাম যিটো ৰিকুৱাৰমেণ্ট মেডিচিন, যিটো ৰিকুৱাৰমেণ্ট ট্ৰিটমেণ্ট, ফাণ্ডামেণ্টেল ৰাইট হিচাপে তেখেতে পাব লাগিছিলে। কিন্তু বন বিভাগে আজিলৈকে খবৰ কৰা নাই, তেখেতে কি খাইছে কি নাখাইছে চৰকাৰে আজিলৈকে খবৰ লোৱা নাই। আমাৰ বিভিন্ন নেতাকৰ্মী ভোটৰ অংকত তেখেতলোক ব্যস্ত, গাঁৱে গাঁৱে ভোট বিচাৰি গৈছে, কিন্তু ৰাছিয়াৰ পৰা এজন পৰ্যটক আহি ইয়াত যে হস্পিটেলত পৰি আছে সেইটো কিন্তু কোনো জনপ্ৰতিনিধিৰ খবৰ লোৱাৰ তেখেতৰ সময় নাই। নিশ্চয় ভাৰত চৰকাৰৰ এটা দায়িত্ব থাকে, যেতিয়া পৰ্যটক ভিজাত তেখেতলোকে আহিবলৈ পাৰ্মিশ্যন দিয়ে, তাৰপিছত ভাৰত চৰকাৰৰ এটা দায়িত্ব থাকে যে সেই টুৰিজন ক'ত আছে, কেনেকৈ আছে, ফৰেন এম্বেচি থাকে, সেইটো তাত জনাব লাগিব। তেখেতলোকৰ প্ৰচিডিঅ'ৰ আছে, সেই প্ৰচিডিঅ'ৰ তেখেতলোকৰ কি বস্তু ক'ত হেৰাইছে, কেনেকৈ ধৰণে আছে, এইটো গোটেই ডিপাৰ্টমেণ্টে, গোটেই চৰকাৰে এইটো তদন্ত কৰি তেখেতক সমজাব লাগিব। আৰু যদি তেখেত যাবৰ পৰা ভাড়া নাই, তেখেতৰ লগত পইচা পাতি নাই, তেতিয়াহ'লে ভাৰত চৰকাৰৰ দায়িত্ব আহিব যে ৰাছিয়াত তেখেতক পঠাই দিয়া, তেখেতক ঘৰলৈ তেখেতক পঠাই দিয়া। ইপিনে এই ঘটনা সন্দৰ্ভত আমি 2-3বাৰকৈ যোগাযোগৰ বাবে চেষ্টা কৰিছিলোঁ কহৰাৰ ৰেঞ্জাৰ বিভূতি ৰঞ্জন গগৈৰ সৈতে। তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত থাকে যদিও বন বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে 24 মাৰ্চৰ পুৱাতেই ব্ৰহ্মপুত্ৰ নহয়, তেওঁ বৰবিল গাঁৱৰ সীমাৰে যোৱা মৰা ডিফলু নদীত সাঁতুৰি কাজিৰঙাত সোমাবলৈ হেনো চেষ্টা কৰাৰ বাবে আটক কৰি কহৰা আৰক্ষীক অৰ্পণ কৰিছিল। তাৰ বিপৰীতে গড়ৰ আক্ৰমণত সমগ্ৰ শৰীৰত বৰ্তমানো বিষ অনুভৱ কৰি আছে পৰ্যটকগৰাকীয়ে। কিন্তু
কৰৰ আক্ৰমণত মানিবেগ কাপোৰৰ বেগ অন্য প্ৰয়োজনীয় সা সৰঞ্জাম হেৰুৱাই দিক বিদিক হেৰুৱাৰ পাছতো এআই আদৰ সন্মান দেখুৱালে নেকি বন বিভাগে I'm not saying I'm after Rainer. I come back to town, to village, to road for safe life of Rainer. And all today, all time, I walking, and I lose when I lose shoes. When Rainer attack me, I lose shoes, and I drop baggage for run out Rainer. And in these 2 days, rain, and I sleep in forest and liquid my dress. No, now cash maybe little cash to 2,500, and in card every month I have money from government. You have with you? But You have your card. Card to me, I have cards and বিদেশত এই বিষয়ে কি বুলি প্ৰচাৰ হ'ব সেয়া আপোনালোকে ভাবি চাওকচোন পুনৰ এবাৰ ৰাছিয়ান পৰ্যটকৰ সন্মুখত কাজিৰঙা বদনামী নহলনে কাজিৰঙাৰ পৰা কি বাৰ্তা ৰাছিয়ালৈ কঢ়িয়াই নিব নিকিতা কোৰিয়া ভক্সিনে বোকাখাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও